নমস্কাৰ ওয়েলকাম টু দিস ভিডিও। আজিৰ ভিডিঅ'ত আমি স্বাধীন ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ বিষয়ে আলোচনা কৰিম। কোন কোন প্ৰধানমন্ত্ৰী আছিলে ভাৰতৰ স্বাধীনতা হোৱাৰ পিছত তেওঁলোকৰ বিষয়ে আজি ব্ৰিফলি আলোচনা কৰা হ'ব। ওকে, স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আছিলে জৱাহৰলাল নেহৰু, যাক পণ্ডিত জৱাহৰলাল নেহৰু বুলিও কোৱা হয়। তেখেত আইএনচি দলৰ আছিলে। আইএনচি মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ। আৰু স্বাধীনতা হোৱাৰ পিছৰে পৰা মানে 15 আগষ্ট 1947 চনৰ পৰা 27 মে 1964 চনলৈকে মানে সেইদিনাই তেখেতৰ মৃত্যু হয়। এইদিনা 27 মে তেতিয়ালৈকে তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল। আৰু টোটাল 16 years to 86 days 16 বছৰ 286 দিনৰ কাৰণে তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল। ওকে, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু। নেক্সট, ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী হ'ল গুলজাৰিলাল নন্দা। আচ্ছা, এতিয়া তেখেতৰ কি কথা হ'ল যে তেখেত মাত্ৰ 13 দিনৰ কাৰণে প্ৰধানমন্ত্ৰী আছিল আৰু তেখেতৰ আইএনচি দল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সদস্য আছিলে। জৱাহৰলাল নেহৰুৰ মৃত্যু হোৱাৰ পিছত তেওঁ কিন্তু কেয়াৰটেকাৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। গতিকে অতি কম সময়ৰ কাৰণে, কম দিনৰ কাৰণে তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আছিলে গুলজাৰিলাল নন্দা। নেক্সট, লাল বাহাদুৰ শাস্ত্ৰী। লাল বাহাদুৰ শাস্ত্ৰীক জয় জৱান জয় কিষাণ নাৰাৰ কাৰণে যি ডায়লগ, তাৰ কাৰণে তেখেতক জনা হয়। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ আইএনচিৰ সদস্য আছিল। আৰু 9 জুন 1964 পৰা 11 জানুৱাৰী 1966লৈকে তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল। আৰু এই দিনাখনে তেখেতৰ মৃত্যু হয় কিবা এটা কাৰণত। তাস্কেণ্ট, উজবেকিস্তান, তেতিয়াৰ দিনৰ ছোভিয়েট ইউনিয়ন USSR আছিলে, তাত তেখেতৰ মৃত্যু হয়। মিটিং এখন এটেণ্ড কৰিবলৈ গৈছিলে আৰু তেওঁ 1 বছৰ 216 দিনৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। লাল বাহাদুৰ শাস্ত্ৰীজীৰ মানে মৃত্যু হোৱাৰ পিছত আকৌ এবাৰ গুলজাৰিলাল নন্দা, তেখেতৰ কথা আমি এবাৰ উল্লেখ কৰিছোঁ। তেখেত দ্বিতীয়বাৰৰ কাৰণে ভাৰতৰ কেয়াৰটেকাৰ প্ৰধানমন্ত্ৰী হয়। 11 জানুৱাৰী 1966 পৰা 24 জানুৱাৰী 1966লৈকে এই 13 দিনৰ কাৰণে তেখেত ভাৰতৰ মানে দ্বিতীয়বাৰৰ কাৰণে কেয়াৰটেকাৰ প্ৰধানমন্ত্ৰী হয় গুলজাৰিলাল নন্দা। শ্ৰী গুলজাৰিলাল নন্দাৰ পিছত শ্ৰীমতী ইন্দিৰা গান্ধী, তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী হয়। তেখেতৰ পাৰ্টিৰ নাম আছিলে INCR। ওকে, আৰ মানে ৰিকুইজিশ্যনিষ্ট ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। আৰু 24 জানুৱাৰী 1964 চনৰ পৰা 24 মাৰ্চ 1977, ওকে, এইখিনি সময় 11 বছৰ 59 দিনৰ কাৰণে তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে, দীঘলীয়া সময়ৰ কাৰণে। আৰু এইখিনি সময়তে কিন্তু ভাৰতত মানে তেওঁৰ দ্বাৰা ইমাৰ্জেঞ্চি প্ৰৱৰ্তন কৰা হৈছিলে। ওকে, শ্ৰীমতী ইন্দিৰা গান্ধীৰ পিছত শ্ৰী মোৰাৰজী দেশাই ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল। তেখেত আছিলে JP পাৰ্টিৰ মানে জনতা পাৰ্টি। এইখিনিতে এটা কথা উল্লেখ কৰিবলগীয়া যে শ্ৰী মোৰাৰজী দেশাই প্ৰথমগৰাকী অকংগ্ৰেছী প্ৰধানমন্ত্ৰী আছিলে ভাৰতৰ জনতা পাৰ্টিৰ JPৰ। তেখেতৰ কাৰ্যকাল আছিলে 2 বছৰ 126 দিন। 24 মাৰ্চ 1977 পৰা 28 জুলাই 1979লৈকে তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল। নেক্সট, শ্ৰী মোৰাৰজী দেশাইৰ পাছত শ্ৰী চৰণ সিং চৌধুৰী চৰণ সিং বুলিও কোৱা হয় তেখেতক। তেখেত আছিলে JPS মানে জনতা পাৰ্টি ছেকুলাৰৰ সদস্য, JPS। আৰু তেখেত 28 জুলাই 1979 পৰা 14 জানুৱাৰী 1980লৈকে টোটাল 170 ডেছৰ কাৰণে 170 দিনৰ কাৰণে তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে চৌধুৰী চৰণ সিং। তেখেতৰ পিছত আকৌ এবাৰ শ্ৰীমতী ইন্দিৰা গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল। আৰু তেওঁ 14 জানুৱাৰী 1980 পৰা 31 অক্টোবৰ 1984লৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকে। দ্বিতীয়বাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী হয় 14 জানুৱাৰী 80 পৰা 31 অক্টোবৰ 1984। আৰু এই 31 অক্টোবৰ 1984তে দিনাখনে তেখেতৰ যি বডিগাৰ্ড দেহৰক্ষীয়ে তেওঁক গুলীয়াই হত্যা কৰে। মানে সেইটো এটা বেলেগ ষ্টৰী। তেতিয়ালৈকে তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আছিলে। আৰু টোটাল 4 years ছেকেণ্ড টাৰ্মৰ কাৰণে তেখেত টোটাল 4 years 291 ডেজৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আছিলে। শ্ৰীমতী ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হয় শ্ৰী ৰাজীৱ গান্ধী। INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰে সদস্য আছিল। শ্ৰীমতী ইন্দিৰা গান্ধীৰ মৃত্যু হয় 31 অক্টোবৰ 1984। সেইদিনাৰ পৰা 2 ডিচেম্বৰ 1989লৈকে তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকে। 5 বছৰ 32 দিনৰ কাৰণে সৰ্বমুঠ তেখেত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।
তেখেতৰ পাছত অস্থায়ীভাৱে ভাৰতৰ যিগৰাকী প্ৰধানমন্ত্ৰী আছিলে তেখেতৰ নাম ভিপি সিং, বিশ্বনাথ প্ৰতাপ সিং। তেখেত জনতা দল পাৰ্টিৰ জেডি পাৰ্টিৰ 2 ডিচেম্বৰ 1989 পৰা 10 নৱেম্বৰ 1990 এক বছৰতকৈ কিছু কম সময় 343 ডেজৰ কাৰণে শ্ৰী বিশ্বনাথ প্ৰতাপ সিং ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। শ্ৰী ভিপি সিঙৰ পিছত শ্ৰী চন্দ্ৰশেখৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে। তেখেত জনতা JDS মানে জনতা দল সেকুলাৰৰ সদস্য আছিলে। 10 নৱেম্বৰ 1990 পৰা 21 জুন 1991 লৈকে তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে। টোটাল 223 ডেজ। শ্ৰী চন্দ্ৰশেখৰৰ পৰা পিছত পৰৱৰ্তী সময়ত শ্ৰী PV নৰসিম্হা ৰাও তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে প্ৰায় 5 বছৰ সময়। তেখেত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সদস্য আছিলে। 21 জুন 1991 পৰা 16 মে 1996 লৈকে তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আছিলে আৰু তেখেত প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ছোৱাতে ভাৰতৰ অৰ্থনীতিৰ উদাৰীকৰণ কৰা হয় আৰু তেখেতে ভাৰতৰ অৰ্থনৈতিক উন্নয়নত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে শ্ৰী PV নৰসিম্হা ৰাৱে। তেখেতৰ পিছত কিছুদিনৰ কাৰণে মানে অস্থায়ীভাৱে প্ৰধানমন্ত্ৰী হয় শ্ৰী অটল বিহাৰী বাজপেয়ী। ভাৰতীয় জনতা পাৰ্টি এই প্ৰথমবাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ কোনো সদস্য ভাৰতৰ প্ৰধানমন্ত্ৰী হয় অস্থায়ীভাৱে। 16 মে 1996 পৰা 1 জুন 1996 লৈকে তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। শ্ৰী অটল বিহাৰী বাজপেয়ীৰ এই অস্থায়ী কাৰ্যকালৰ পৰৱৰ্তী সময়ত আকৌ অস্থায়ীভাৱে HD দেৱেগৌড়া দক্ষিণ ভাৰতৰ কৰ্ণাটকৰ এজন ৰাজনীতিবিদ। JDU পাৰ্টিৰ জনতা দল ইউনাইটেড পাৰ্টিৰ তেখেতেও ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আছিলে। 1 জুন 1896 পৰা 1 জুন 1996 হ'ব 18 নহয় 1996 পৰা 21 এপ্ৰিল 1997 লৈকে তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল। ইয়াত 1996 হ'ব 324 ডেজ 324 দিনৰ কাৰণে তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল। পৰৱৰ্তী প্ৰধানমন্ত্ৰী আকৌ এবাৰ মানে অস্থায়ীভাৱে আছিলে। তেখেতৰ নাম হ'ল ইন্দৰ কুমাৰ গুজৰাল বা IK গুজৰাল। তেখেতৰ জনতা দল ইউনাইটেডৰ মানে সদস্য আছিলে। 21 এপ্ৰিল 1997 পৰা 19 মাৰ্চ 1998 332 দিনৰ কাৰণে তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে। এতিয়া আপোনালোকে ভাবিব পাৰে যে মানে শ্ৰী PV নৰসিম্হা ৰাওৰ পৰৱৰ্তী সময়ছোৱাত শ্ৰী অটল বিহাৰী বাজপেয়ী হওক, শ্ৰী দেৱেগৌড়া হওক, শ্ৰী ইন্দৰ কুমাৰ গুজৰাল হওক, তেওঁলোক কিন্তু খুব এটা বেছি দিনলৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিব পৰা নাছিলে। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ শ্ৰী PV নৰসিম্হা ৰাও প্ৰধানমন্ত্ৰী হোৱাৰ পিছত যেতিয়া জেনেৰেল ইলেকশ্যন হ'ল তেতিয়া কিন্তু কোনো এটা দলে সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে, কোনো এটা কোৱালিশ্যনে ঠিক তেনেকুৱা সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে। গতিকে এই ব্যক্তিকেইগৰাকীয়ে অস্থায়ীভাৱে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আছিলে। পৰৱৰ্তী সময়ছোৱাত আকৌ এবাৰ শ্ৰী অটল বিহাৰী বাজপেয়ী ভাৰতৰ প্ৰধানমন্ত্ৰী হয়, কিন্তু এইবাৰ তেওঁ সম্পূৰ্ণ 6 বছৰৰ কাৰণে প্ৰধানমন্ত্ৰী হয়। 6 years 64 days 19 মাৰ্চ 1998 পৰা 22 মে 2004 এইখিনি সময় 6 years 64 daysৰ এইখিনি সময়ৰ কাৰণে তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী হয় আৰু তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ছোৱাত পাকিস্তানৰ সৈতে সম্পৰ্ক মানে ভাল কৰিবলৈ যত্ন কৰা হ'ল আৰু ঠিক সেইখিনি সময়তে কাৰ্গিল যুদ্ধ হৈছিলে তেখেত প্ৰধানমন্ত্ৰী হৈ থাকোঁতে। আৰু কাৰ্গিল যুদ্ধৰ বিষয়ে আমি এটা ভিডিঅ' বনাইছোঁ, সেইটো ভিডিঅ' লিংক মই পাৰিলে ওপৰৰ আই বাটনত দি দিম। নেক্সট শ্ৰী অটল বিহাৰী বাজপেয়ীৰ পিছত ডক্টৰ মনমোহন সিং ভাৰতৰ প্ৰধানমন্ত্ৰী হয়। তেখেত আকৌ এবাৰ INC পাৰ্টিৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সদস্য। ডক্টৰ মনমোহন সিং এগৰাকী অৰ্থনীতিবিদ আৰু সেই মানে PV নৰসিম্হা ৰাও শ্ৰী PV নৰসিম্হা ৰাওৰ কথা যে কোৱা হৈছিলে সেই PV নৰসিম্হা ৰাওৰ কেবিনেটত ডক্টৰ মনমোহন সিং ফাইনেন্স মিনিষ্টাৰ হিচাপে কাম কৰিছিল। আৰু যি LPG ৰিফৰ্মছৰ কথা কোৱা হৈছিলে, ভাৰতৰ অৰ্থনীতি উদাৰীকৰণৰ কথা, সেই সময়ত কিন্তু PV নৰসিম্হা ৰাও ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ডক্টৰ মনমোহন সিং ভাৰতৰ বিত্তমন্ত্ৰী আছিলে। তেখেত দুবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে, দুটা লোকসভা ইলেকশ্যনত। 22 মে 2004 পৰা 26 মে 2014 এইখিনি সময়ত তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে দুবাৰ।
ওকে বৰ্তমানৰ ভাৰতৰ প্ৰধানমন্ত্ৰীজন শ্ৰী নৰেন্দ্ৰ মোদী আকৌ এবাৰ বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ 26 মে 2014 চনৰ পৰা আজিলৈকে তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে 2014 আৰু 2019ত তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে মানে বিজেপি ভাৰতীয় জনতা পাৰ্টি জয়লাভ কৰাৰ ফলস্বৰূপে তেখেত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু এইবাৰ এনডিএৰ সংখ্যাগৰিষ্ঠতা পোৱাৰ ফলত এনডিএৰ কেণ্ডিডেট হিচাপে তেখেতে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে গতিকে এইকেইজনে আছিলে স্বাধীন ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু 14th PM শ্ৰী নৰেন্দ্ৰ মোদী ভাৰতৰ 14তম প্ৰধানমন্ত্ৰী আৰু এইখিনিয়ে কথা আছিলে এইখিনি আলোচনা কৰিবলগীয়া আছিলে স্বাধীন ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ বিষয়ে গতিকে আপোনালোকে নামখিনি মনত ৰাখিব প্ৰধানমন্ত্ৰীসকলৰ নাম আকৌ এবাৰ মই কৈ দিছোঁ কুইকলি পণ্ডিত জৱাহৰলাল নেহৰু শ্ৰী গুলজাৰিলাল নন্দা শ্ৰী লাল বাহাদুৰ শাস্ত্ৰী আকৌ এবাৰ শ্ৰী গুলজাৰিলাল নন্দা শ্ৰীমতী ইন্দিৰা গান্ধী শ্ৰী মোৰাৰজী দেশাই শ্ৰী চৰণ সিং শ্ৰীমতী ইন্দিৰা গান্ধী আকৌ এবাৰ শ্ৰী ৰাজীৱ গান্ধী শ্ৰী বিশ্বনাথ প্ৰতাপ সিং ভিপি সিং শ্ৰী চন্দ্ৰশেখৰ শ্ৰী PV নৰসিংহ ৰাও শ্ৰী অটল বিহাৰী বাজপেয়ী শ্ৰী HD দেৱেগৌড়া ওকে এইখিনিতে শ্ৰী অটল বিহাৰী বাজপেয়ীৰ বিষয়ে এটা কথা ক'ব বিচাৰিছোঁ যে শ্ৰী মোৰাৰজী দেশাই যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে তেতিয়া শ্ৰী অটল বিহাৰী বাজপেয়ী ভাৰতৰ ফৰেন মিনিষ্টাৰ বিদেশ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে শ্ৰী HD দেৱেগৌড়া পৰৱৰ্তী সময়ত শ্ৰী ইন্দ্ৰ কুমাৰ গুজৰাল আকৌ এবাৰ শ্ৰী অটল বিহাৰী বাজপেয়ী এইবাৰ সম্পূৰ্ণ 5 বছৰতকৈ বেছি সময় তেখেতে প্ৰধানমন্ত্ৰীৰ দায়িত্ব নিৰ্বাহ কৰে ডক্টৰ মনমোহন সিং দুবাৰ 2004 পৰা 10 লৈকে আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী 2014 পৰা 2024 লৈকে আৰু আকৌ এবাৰ তৃতীয়বাৰৰ কাৰণে তেখেতে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে সো ফ্ৰেন্ডছ এইখিনি আছিল আলোচনা কৰিবলগীয়া কথা এবাউট দ্য প্ৰাইম মিনিষ্টাৰ্ছ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া বা স্বাধীন ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ বিষয়ে আই হোপ আজিৰ ভিডিঅ' আপোনালোকৰ কাৰণে অতি হেল্পফুল হ'ব যদি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে আজিৰ ভিডিঅ' হেল্পফুল হ'ব আৰু ভিডিঅ'টো যদি ভাল পাইছে প্লিজ লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক এনে ধৰণৰ আন এটা ভিডিঅ'ত অতি সোনকালে লগ পাম থ্যাংক ইউ ভেৰি মাছ এণ্ড আই উইল সি ইউ সুন